উদ্যোগত আমি শিৱসাগৰত মূলাগাভৰু চেলেঞ্জ ট্ৰফি মহিলা ফুটবল প্ৰাইজ মনি খেলখন প্ৰথমবাৰৰ বাবে আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই অনুষ্ঠিত খেলখনত 4টা দলে ভাগ লৈছে। মেইন আমাৰ বিষয়টো হৈছে কি মহিলাসকলৰ বিশেষকৈ মহিলা ফুটবল খেলুৱৈসকলক কেনেকৈ আমি উৎসাহিত কৰিব পাৰোঁ খেলৰ জৰিয়তে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকক যে খেল আৰু ভাল প্ৰদৰ্শন কৰিব পাৰে বিশেষকৈ শিৱসাগৰৰ পৰা আৰু ভাল সুদক্ষ খেলুৱৈ ওলায় তাৰ কাৰণে আমি সংগ্ৰামী সেনা অসমে এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ আৰু এই প্ৰচেষ্টাত আমি দেখিলোঁ যে আমাৰ উদয়মান খেলুৱৈসকলৰ ভিতৰত বহুকেইগৰাকী ছোৱালী আছে যিহেতু অতি সোনকালে অসমৰ বা অসমৰ হৈ পেলাই তেওঁলোকে অসম দলত অন্তৰ্ভুক্তি হোৱাৰ মানে চান্স আছে আৰু তাৰ উপৰি আমি দেখিছোঁ যে যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলে আগন্তুক দিনত আৰু বহুত ভাল খেল খেলিবতো পাৰিবই তাৰ উপৰিও শিৱসাগৰত তেওঁলোকৰ বিশেষকৈ ওমেন্স মানে ফুটবল দল বহু বাঢ়ি যাব আৰু এটা কথা হ'ল কি এইডোখৰতে মই ক'বলগীয়া আছে যে আমি যিখন মূলাগাভৰু চেলেঞ্জ ট্ৰফি আমি শিৱসাগৰত অনুষ্ঠিত কৰিছোঁ এই মূলাগাভৰু চেলেঞ্জ ট্ৰফিখন আমি প্ৰতি বছৰে কৰিম আৰু এইবাৰ আমাৰ 4টা দল হৈছে অহাবাৰলৈ আমি 8টা দলৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে আজিৰ খেলখনত আমাৰ বিজয়ী দল হৈছে গোসাইবাৰী মহিলা ফুটবল দল আৰু আমাৰ বিজিত দল হৈছে লাকুৱা মহিলা ফুটবল দল।